নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত বা আজি এইটো সপ্তাহৰ ভিতৰত এতিয়ালৈকে 3টা বিভাগৰ পদ মুকলি হৈছে আৰু এইখিনিৰ আবেদন চলি আছে। তো প্ৰথমতে আপোনালোকে ইয়াতে চাব LICৰ পদ মুকলি হৈ আছে 250টা, ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ পদ মুকলি হৈ আছে 630টা নাবিকৰ, আৰু NICLত নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডত 264টা পদ মুকলি হৈ আছে। কি পদ মুকলি হৈ আছে, কেনেকৈ আবেদন কৰিব, ভিডিঅ'ৰ সবিশেষ আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ পদ মুকলি হৈ আছে 630টা GD আৰু BDৰ। ইয়াতে জেনেৰেল ডিউটিৰ পদ মুকলি হৈ আছে আৰু ডমেষ্টিক ব্ৰাঞ্চৰ পদ মুকলি হৈ আছে। ইয়াতে চাব আপোনালোকে যিটো পদ আছে ইয়াতে 260 + 260 এনেকৈ পদ আছে, আৰু এই পদখিনিত আবেদন কৰাৰ কাৰণে 12 পাছ কৰা হ'ব লাগিব, আৰু লগতে মেথছ আৰু ফিজিক্স ছাবজেক্টটো থাকিব লাগিব। 2 নম্বৰত নাবিক ডমেষ্টিকৰ কাৰণে যদি চাওঁ 50টা পদ মুকলি হৈ আছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰা হ'ব লাগিব, আৰু 3 নম্বৰত য়ান্ত্ৰিক পদ আছে। ইয়াতে চাব 60টা পদ আছে, আৰু ইয়াতো 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা ইয়াতে চাব আপোনালোকে 1 আগষ্ট 2004ৰ পৰা 1 আগষ্ট 2008ৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'লেহে এই পদখিনিত আবেদন কৰিব পাৰিব। এইখিনি কথা আপোনালোকে চাই ল'ব। ৰিলেক্সেশ্যন পাব SC ST আৰু OBC কেণ্ডিডেটসকলে। ইয়াতে আবেদন কৰাৰ কাৰণে আবেদন মাচুল দিব লাগিব। OBC আৰু আনৰিজাৰ্ভ কেণ্ডিডেটসকল 300 টকা দিব লাগিব, আৰু SC ST সকলে কোনো ধৰণৰ ইয়াতে আবেদন মাচুল দিব নালাগে। আবেদন আৰম্ভ হৈছে 11 জুন 2025 আৰু লাষ্ট ডেট 25 জুন 2025। এতিয়া 2 নম্বৰ খবৰটোলৈ আহিছোঁ। নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা 264টা পদ মুকলি হৈছে। অফিচাৰৰ পদ হয় আৰু স্কেল 1ৰ কেডাৰৰ পদ হয়। ইয়াতে চাব আপোনালোকে যিটো পদ আছে সেই পদটো হ'ল অফিচাৰ, ডাইৰেক্ট অফিচাৰ বুলি আছে। 264টা আছে, আৰু ইয়াতে কেটেগৰী ৱাইজ পদখিনি ভাগ কৰি দিয়া আছে। ডক্টৰ MBBSৰ কাৰণে 14টা, লিগেলৰ কাৰণে 20টা, ফাইনেন্সৰ কাৰণে 21টা আছে, ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে 20টা আছে, অট'মোবাইল ইঞ্জিনিয়াৰৰ কাৰণে 21টা, জেনেৰেলিষ্ট অফিচাৰৰ কাৰণে 170টা পদ ইয়াতে মুকলি হৈ আছে। পে স্কেলৰ কথা উল্লেখ আছে ইয়াতে, আপোনালোকে চাই ল'ব। বয়সৰ সময়সীমা 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত বিচাৰিছে। লগতে ৰিলেক্সেশ্যন পাব। SC ST সকলে 5 বছৰ, OBC NCL সকলে 3 বছৰ, এক্স ছাৰ্ভিচমেনসকলে 5 বছৰ, আৰু PWD সকলে 10 বছৰৰ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যনখিনি বেলেগকৈ দিয়া আছে। ডক্টৰৰ কাৰণে MBBS বা MD বা এনেকুৱা ধৰণৰ, আৰু ফাইনেন্সৰ কাৰণে চাৰ্টাৰ একাউণ্ট বা কষ্ট একাউণ্ট কৰা হ'ব লাগিব, নাইবা BCom MCom কৰা হ'লেও হ'ব, কিন্তু 60% মাৰ্ক থাকিব লাগিব। SC STৰ কাৰণে 55% মাৰ্ক থাকিলে আবেদন কৰিব পাৰিব। ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে ইয়াতে BTech BE ME MTech এইবিলাক কৰা হ'লে আবেদন কৰিব পাৰিব। অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ কাৰণে BE BTech ME MTech এইবিলাক কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে জেনেৰেলিষ্ট অফিচাৰৰ কাৰণে ইয়াত গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব, আৰু লগতে 60% মাৰ্ক বিচাৰিছে। SC STৰ কাৰণে 50% মাৰ্ক থাকিলে আবেদন কৰিব পাৰিব। ইয়াতে আবেদন মাচুল দিব লাগিব। যিখিনি জেনেৰেল আৰু OBC কেণ্ডিডেট আছে 1000 টকা দি আবেদন কৰি ল'ব লাগিব, আৰু ST SCৰ কাৰণে মাত্ৰ 250 টকা দিলেই ইয়াতে আবেদন কৰিব পাৰিব। আবেদন আৰম্ভ হৈছে 12 জুন 2025ৰ পৰা, আৰু লাষ্ট ডেট ৰাখিছে 3 জুলাই 2025লৈকে। এতিয়া 3 নম্বৰ খবৰটোলৈ আহিছোঁ। প্ৰথমতে চাব পদ মুকলি হৈছে 250টা, আৰু আমাৰ অসমৰ কাৰণে 2টা পদ আছে। আৰু ইয়াতে চাব মান্থলি যিটো ষ্টিপেণ্ড দিয়া হ'ব সেইটো 12,000 টকাকৈ প্ৰতিমাহে দিয়া হ'ব, আৰু 12 মাহৰ কাৰণে ইয়াতে এপ্ৰেণ্টাইজ পিৰিয়ড থাকিব। তো বয়সৰ সময়সীমা যদি চাওঁ আমি 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰৰখিনিহে ইয়াতে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন বিচাৰিছে, আৰু লগতে ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ আছে। আৰু ইয়াতে এক্সামিনেশ্যন যিটো ফি ৰাখিছে ইয়াতে চাব আপোনালোকে, জেনেৰেলৰ কাৰণে 944 ৰাখিছে, আৰু OBCৰ কাৰণেও একেই ৰাখিছে। SC ST আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 708 708 টকা ৰাখিছে, আৰু PWD কেণ্ডিডেটসকলৰ কাৰণে 472 টকা ইয়াতে এপ্লিকেশ্যন ফি ৰাখিছে। তো এই পদখিনি আবেদন কৰাৰ কাৰণে ইয়াতে 13 জুন 2025ৰ পৰা আবেদন আৰম্ভ হৈছে, আৰু লাষ্ট ডেটটো ৰাখিছে 28 জুন 2025লৈকে। পদখিনি আহিছে LIC হাউচিং ফাইনেন্স লিমিটেডৰ ফালৰ পৰা।
আৰু ইয়াতে মুঠ 250টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি খালী হৈ আছে। যদি আপোনালোকে আগ্ৰহী হয় আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টটো চাব পাৰে আৰু ইয়াৰ লাষ্ট ডেটটো আছে 28/6/2025লৈকে। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে নতুন চাকৰিৰ আপডেটবিলাক আহিলে সকলোতকৈ আগতে পাব। ধন্যবাদ। জয় অসম।